এটা শ্বপকিপাৰে কলম এটা 180 টকাত বেচিছিলে আৰু এই শ্বপকিপাৰটোৱে 20% লাভ কৰিছিলে। তেতিয়াহ'লে কিনিছিল কিমানত? আমি কিনা দাম ওলাব লাগিব। CP ইকুৱেল টু CP মানে কষ্ট প্ৰাইচ, কিনা দাম 180 ইনটু 100 আৰু 20% লাভ কৰাৰ কাৰণে 120 হ'ব। A0 কাট হৈ গ'ল। তেতিয়াহ'লে 12, 12, 15 কিমান হৈ গ'ল? 180, 150 ইনটু 10 হৈ গ'ল 150 টকাত কিনিছিলে CP। এতিয়া কৈছে হোৱাট প্ৰাইচ শুড হি চেল ইট টু গেইন 30%? কিমান টকাত আকৌ বেচিলে মানে সি 30% লাভ পাব। তেতিয়াহ'লে নতুন SP, নতুনকৈ বেচা দামটো নিউ SP আমি কিনিছিলোঁ 150 টকাত, তাৰে 130 টকা মানে হ'ল 30% লাভ কৰিব লাগিব। শতাংশ কাৰণে তলত 100, এইটো এটা শূন্য খতম, এইটো এটা খতম, এইটো আৰু এইটো কাটিলোঁ, বাচিলে 15 আৰু 13, 3, 15, 45, 5, এইফালে হ'ল 15 মানে 195, 195ত ই বেচিব লাগিব।